যোৱাকালিৰ পৰা এটা কথাই চলি আছে যে কেতিয়া ৰিজাল্ট দিব গোটেই অসম জুৰি হাহাকাৰ হৈ আছে তো ইয়াৰে ফলত তোমালোকৰ ষ্ট্ৰেছ ডিপ্ৰেছন ভয় আৰু মূৰ বিষ আদি হৈছে তো চোৱা ভয় লাগিবই সেইটো একদম নৰ্মেল হয় কিন্তু আজি এই ভিডিঅ'টো যদি তোমালোকে সম্পূৰ্ণ চোৱা তেনেহলে তোমাৰ ভয় বহুতখিনি দূৰ হ'ব কাৰণ আজি এই ভিডিঅ'টো আমি আলোচনা কৰিব লাইছো কিছুমান সাবজেক্ট য'ত তোমালোকৰ কপি চেকিংটো বৰ ষ্ট্ৰিক্টকৈ কৰে আৰু কিছুমান সাবজেক্ট য'ত তোমালোকৰ কপি চেকিংটো একদমই ষ্ট্ৰিক্ট নহয় তো ভিডিঅ'টো সম্পূৰ্ণ চাবা গোটেইখিনি কথা তোমালোকে ভালকৈ বুজি পাবা তো সবে ভয় খাই থাকে এটা কমন ৰিজন হৈছে ধৰিলা তোমাৰ কোনোবা এটা সাবজেক্ট বেয়া হৈছে তো ম্যাক্সিমাম ষ্টুডেন্টছে এই কাৰণে ভয় খাই থাকে ৰিজাল্টৰ কাৰণে তো ধৰিলা সেই বেয়া হোৱা সাবজেক্টত তুমি এক্সপেক্ট কৰিছা তুমি 40 পোৱা বা 50 পোৱা তেনেকুৱা নিচিনা এক্সপেক্ট কৰিছা আৰু যদি আকৌ স্পেলিং মিস্টেক কিবা কিবি হৈ যায় তেনেহলে বুলে ফেল হোৱাও ভয় আছে কিছুমানে মোক কমেন্ট কৰি আছে কাবাৰ সোশ্যাল সায়েন্সটো ভাল হোৱা নাই কাবাৰ ইংলিশ ভাল হোৱা নাই কাবাৰ আকৌ ম্যাথছ ভাল হোৱা নাই মই যদি পাৰ্সোনালি মোৰ ষ্টৰীটো যদি কওঁ তেনেহলে মোৰ কম্পিউটাৰ সায়েন্সটো তেনেকুৱা হৈছিল তো কম্পিউটাৰ সাবজেক্টটো এনে ইজি হয় তোমালোকে ভাবিছা কম্পিউটাৰ সাবজেক্টৰ কাৰণেও মানুহে ভয় খায় তো হেতু কিন্তু সহজ আছিল কিন্তু আমাৰ বাৰত কম্পিউটাৰ এক্সামৰ পেপাৰখন কিন্তু টান আহি গৈছিল গৈ কিতাপৰ একো আহা নাছিল সব বাহিৰৰ বস্তু আহিছিল তো মই 100ৰ ভিতৰত অকল 49 এক্সপেক্ট কৰিছিলো কাৰণ কিমানখিনি মই জানামতে ভালকৈ শুদ্ধকৈ লিখিছিলো বাকিখিনি জাস্ট উল্টা পুল্টা লিখি থৈ আহিছিলো কিন্তু যেতিয়া ৰিজাল্ট দিলে মই শক হৈ গলো গৈ তাত লিখা আছিল 89 তো কেনেকৈ 89 মই পাই গলো কাৰণ ইয়াত বহুতখিনি নাম্বাৰ ইনক্ৰিজ হৈ গল গৈ তো এটো ষ্টৰী যদি তোমালোকৰ বিশ্বাস হোৱা নাই তেনেহলে আৰু এটা ষ্টৰী শুনা হেতু একদম ৰিয়েল হয় মোৰ লগতে হৈছিল তো মই যে কলো কম্পিউটাৰ সায়েন্সৰ এক্সামত তো তাত মই 89 পাইছিলো তাতে এটা ওচৰত আছিল হি মোৰ পৰা চাই লিখি আছিল হি আকৌ 91 পাই গল গৈ তো ইয়াত আকৌ তোমালোকৰ মনত প্ৰশ্ন উঠিব যাৰ পৰা চাই লিখিলে তাতকৈ আকৌ বেছি কেনেকৈ পাই গল হেজন ষ্টুডেন্টে তো ইয়াৰ ৰিজন হৈছে কেটামান এক্সাম হেক আছে যোনখিনি কিন্তু আমাৰ অসমৰ পৰীক্ষা বিলাকত বৰকৈ ফলো হৈ থাকে সো প্ৰথম হৈছে এটেম্প ম্যাক্সিমাম কোৱেশ্চন পসিবল অকল অসমে নহয় সিবিএসই তো এটো হয় তোমালোকে যিমান পাৰা কোৱেশ্চন এটেম্প কৰি আহিব লাগে লাগিলে তোমালোকে সেই টপিকটো ৰিলেটেড কিবা লিখি থৈ আহা এক্সাক্ট নাজানিলেও কিন্তু কিবা এটা হলেও লিখি থৈ আহা তো মই যে কম এক্সপেক্ট কৰি বেছি পালো তাৰ ৰিজন এটো আছিল যে মই এটেম্প গুটেখিনিয়ে কৰিছিলো তো তোমালোকে গুটেখিনি এটেম্প নকৰিলেও যিমানখিনি পাৰা এটলিষ্ট এটেম্প কৰি থৈ আহিব লাগে তো আমাৰ ভিডিও যদি আগতে চাইছা তাতো মই এটা কথাই কৈছিলো যে তোমালোকে যিমান পাৰা এটেম্প কৰি থৈ আহিবা তো কমন কোৱেশ্চন আৰু ইম্পৰ্টেন্ট কোৱেশ্চনৰ ভিডিওটো সবে দিছিলে কিন্তু ষ্ট্ৰেটেজি ওপৰটো ভিডিও মই দি থৈ দিছিলো যাতে তোমালোকৰ বেকআপ প্ল্যান এটা হৈ থাকে তো ইতিয়া সাকে মনত প্ৰশ্ন উঠিছে হে কপি কৰাটো আকৌ বেছি নম্বৰ কেনেকৈ পাই গলে পিছত হি ৰিভিল কৰিলে যে মোৰ পৰা লিখা উপৰিও হি দুটামান কোৱেশ্চন এক্সট্ৰা কৰি উল্টা পুল্টা লিখি থৈ আহিছিল যাৰ ফলত তাৰ নম্বৰ বাঢ়ি গল আৰু সেইদিনাৰ পৰা মই ডিসাইড কৰিলো যে এতিয়াৰ পৰা আৰু কাকো নেদেখাও তো এটো টিপ কিন্তু কাম কৰে তো তোমালোকে যদি লিখি থৈ আহিছা তেনেহলে ইমান চিন্তা কৰিবই নালাগে আৰু ম্যাথছত কি হ'ব ম্যাথছত যদি তোমালোকে আধাও যদি অংকটো কৰি থৈ আহা তেনেহলে কিন্তু স্টেপ মাৰ্কিং পোৱা কাৰণ স্টেপ মাৰ্কিং থাকে তো হেতু কাৰণে ইমানটা ভয় খাই নাথাকিবা ম্যাথছত ষ্টুডেন্টে যিমান ভাবে তাতকৈ কিন্তু বেছিয়ে পায় তো এতিয়া আমি আহিছো ইম্পৰ্টেন্ট পাৰ্টত তোমালোকে যিমান পাৰা ভিডিওটো লাইক কৰি দিবা তো সোৱা ইয়াত যোনটো ষ্ট্ৰিক কপি চেকিং কৰে হেতু হৈছে এমআইএল সাবজেক্ট কাৰণ তাত স্পেলিংটো নম্বৰ কাটে তো বহুত ষ্টুডেন্টে ভাবে যে মইতো 80 90 এনেকুৱা পাম পিছত যায় কিন্তু 60 70 এনেকুৱা হৈ যায় তো এটো আসামিজ মিডিয়ামৰ ষ্টুডেন্টৰ লগত ইমান নহয় বাৰু আমাৰ ইংলিশ মিডিয়ামখিনিৰ লগত হয় কাৰণ আমি স্পেলিং বহুত ভুল কৰো তাৰছত নেক্সট হৈছে সোশ্যাল সায়েন্স তাতো ষ্ট্ৰিক হয় কিন্তু এবাৰ সোশ্যাল সায়েন্সত ষ্ট্ৰিক নহব কাৰণ পেপাৰ উল্টা পুল্টা হৈ গৈছিল তোমালোকে দেখা পাইছিলা পিছত সিএমএও টুইট কৰি জনাইছিলে যে তোমালোকক এক্সট্ৰা নম্বৰ দি হলে সোশ্যাল সায়েন্স বিষয়টোত পাস কৰাই দিব লাগে আৰু ইমানটা ষ্ট্ৰিক নহব সাকে সোশ্যাল সায়েন্সৰ কপি চেকিংটো তাৰছত নেক্সট হৈছে তোমালোকৰ নৰ্মেল চেকিং ইংলিশ সায়েন্স আৰু ম্যাথছত নৰ্মেল চেকিংয়ে কৰে তাৰ ভিতৰত ইংলিশ আৰু ম্যাথছত বেছি নম্বৰ ষ্টুডেন্টে পায় যিমান এক্সপেক্ট কৰে তো তোমালোকে একো নাজানিলে এটলিষ্ট কিবা হলেও লিখি থৈ আহিব লাগে সায়েন্সটো ইমানটা ষ্ট্ৰিক নহয় এটো নৰ্মেল কে চাই আৰু সবতছে ইজি চেকিং হয় তোমালোকৰ ইলেক্টিভ এক্সামত ইলেক্টিভ সাবজেক্ট ঢেৰ থাকে আৰু টিচাৰ কিন্তু তেনেকুৱা নাথাকে তো হেতু কাৰণে তাৰ চেকিংটো সবতছে ইজি হয় অকমান কম ষ্ট্ৰিক্ট হয় তো যদি ইলেক্টিভ এক্সামটো ভয় আছে আৰু তুমি যদি লিখি থৈ আহিছা তেনেহলে নিশ্চয় নম্বৰ পাবা আৰু বাকিবিলাক সাবজেক্টটো তোমালোকে যদি লিখি থৈ আহিছা কিবা এটা হলেও পাবা স্টেপ মাৰ্কিং থাকে আৰু তাৰ উপৰি অকমান লাকু মেটাৰ কৰে ডিপেন্ড অন দা কপি চেকাৰ কোনে চেকিং কৰিছে তোমাৰ কপিখন তাৰ উপৰিও তোমালোকে পজিটিভ থাকিবা আৰু নিজৰ কাৰণে প্ৰাৰ্থনা কৰিবা কাৰণ তাৰ উপৰিটো আৰু একো কৰিব নোৱাৰা তোমালোকৰ হাতত হেতুৱে আছে তো আৰু এই ভিডিওটো তোমালোকে শেয়াৰ কৰিবা যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত কাৰণ বহুত ষ্টুডেন্ট এটা ষ্ট্ৰেছত আছে ভাবি আছে কি হ'ব ৰিজাল্ট যদি ৰিজাল্ট বেয়া হৈ যায় কি হ'ব তো হেতু কাৰণে এই ভিডিওটো শেয়াৰ কৰি দিবা কাৰণ সবে অকমান ৰিলিফ পাব আৰু এটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ তোমালোকে ইনষ্টাগ্ৰামতো ফলো কৰিব পাৰা WhatsApp পেজৰ লিংকটো মই পিন কমেন্টত দি দিম তাত ক্লিক কৰি জয়েন হৈ থাকিবা আৰু মোষ্ট ইম্পৰ্টেন্ট আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা আমি যিমান পাৰো সহায় কৰি যাম তোমালোকক ফাৰ্ষ্ট ইয়াৰ এক্সামতো